বিশেষ এটা কথা মুখ্যমন্ত্ৰীয়ে ক'লে যে 50,000 অসমৰ যুৱক যুৱতীক তেওঁ সংস্থাপনৰ কাৰণে জাপান পঠাব বিচাৰিছে। আমি কিন্তু বিচৰা নাই। জাপানলৈ হওক USA হওক মেৰিট গ্ৰাউণ্ডত যদি কোনোবা যাব বিচাৰিছে তাত মুখ্যমন্ত্ৰীয়ে পঠাব নালাগে, নিজে যাব। কিন্তু 50,000 ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীক জাপানলৈ পঠাবলগীয়া হৈছে। এই কথাটোতো আজি 4 বছৰ আগত চন্দ্ৰমোহন পাটোৱাৰীয়ে স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিঙৰ সময়ত তেওঁ কৈছিলে যে জাপানৰ লগত আমাৰ কথা হৈছে, আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা নি পেলাই তাত সংস্থাপন দিব। আমি ইয়াৰ পৰা অসমৰ পৰা চকী হোটেলত কাম কৰা বা বিভিন্ন কোম্পানীত গেৰেজত কাম কৰা এনেকুৱা কাৰণে বেংগলোৰ বা UP বিহাৰ আদিত কাম কৰোঁতে আমাৰ মনত দুখ লাগে যে 10,000 12,000 কাৰণে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে তাত গৈ কষ্ট কৰিবলগীয়া হৈছে। এতিয়া জাপানলৈ যে পঠাব চৰকাৰে, যে জাপানত যে ল'ৰা ছোৱালী পঠাব, কাৰণটো আপোনালোকে জানেনে? জাপানে লেবাৰ ক্লাছটো সদায় বাংলাদেশ বা ইণ্ডিয়াৰ পৰা তেওঁলোকে এই গোটেই কাৰবাৰটো তেওঁলোকে তাৰ পৰা কনজিউম কৰে। কাৰণ তেওঁলোকে লেবাৰ কষ্টিংটো আমাৰ পৰা বা বাংলাদেশ বা ইণ্ডিয়াৰ পৰা নিলে কষ্টিং তেওঁলোকৰ কম হয়, আৰু জাপানৰ মানুহে সেই কামবিলাকত তেওঁলোকে এংগেজ নহয়। তেওঁলোকে প্ৰডাক্টিভিটি আন টেকনিকেল কথাবিলাকত তেওঁলোকে জাপানী মানুহবিলাক এংগেজ কৰে। মই মুখ্যমন্ত্ৰীক কৈছো 5 লাখকে চাকৰি দিম বুলি আপুনি কৈছিলে। এতিয়া চাকৰি দিয়া কথাটো বাদ দি নৰেন্দ্ৰ মোদীয়ে বছৰি 2 কোটিকে চাকৰি দিম বুলি কৈছিলে। সেই কথাবিলাক বাদ দি এতিয়া আপোনালোকে জাপানলৈ আমাৰ ল'ৰা ছোৱালীক কি কাৰণত সংস্থাপন দিবলৈ নিব? সংস্থাপনবিলাক আমি বুজি পাওঁ। তাত লেবাৰ ক্লাছৰ কাৰণে আমাৰ ইয়াৰ পৰা নিব। বা আপোনালোকে আমাৰ ইয়াত নাৰ্ছসকল গোটেই যদি আপুনি চাই এণ্টায়াৰ ইণ্ডিয়াতে কওক মানে বা বিদেশতো কওক, আমাৰ নৰ্থ ইষ্টৰ নাৰ্ছৰ যিটো পাৰদৰ্শিতা ৱৰ্ল্ডৰ ভিতৰত মানে তেওঁলোকৰ যথেষ্ট স্কিল, আৰু তেওঁলোক খুব মানুহৰ হস্পিটেলিটি বা মানুহৰ লগত শুশ্ৰূষাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ। মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো আমাৰ মানুহবিলাকক আপোনালোকে তালৈ পঠোৱাতকে ইয়াতে ল'ৰা ছোৱালীক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। কাৰণ 5 লাখকেতো চাকৰি দিম বুলি কৈছিলে। আপুনি 5 লাখকে চাকৰি দিম বুলি কৈ পৰহি দিনাখন আপুনি কৈছে যে এইবিলাকত লাগি থাকোতে প্ৰায় 1 লাখ পাৰ হৈ গ'ল, 4 লাখ বাকী আছে, ইয়াতে সংস্থাপন দিয়ক। মই সেইকাৰণে ল'ৰা ছোৱালীক কৈছো আপোনালোক যাব বিচাৰিছে যদি কোনোবা যায় যাব পাৰে, কিন্তু জাপানত গৈ আপোনালোকে ঘৰৰ সকলো মানুহৰ পৰা আঁতৰি গৈ, আমাৰতো US-ত আছে, অষ্ট্ৰেলিয়াত আছে, লণ্ডনত আছে, যিবিলাক মেৰিট বেচিছত গৈছে, লাইফটো তেওঁলোকে তাত এনজয় কৰিছে গৈছে বেলেগ কথা, কিন্তু স্কিলৰ নামত তাত তেওঁলোকে 4th গ্ৰেড কামৰ কাৰণে মানে যাবৰ কাৰণে জাপানত যাবৰ কাৰণে কিমান সমীচীন এই কথাটো মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰক। আজিকালি মুখ্যমন্ত্ৰীৰো আহৰি নাই, তেওঁ এনেকুৱা কথা কৈ থাকে, আমাৰো আহৰি নাই। এই মাত্ৰ ডিপুৰ পৰা আহি আছো, আহি থাকোতে কথাটো লগতে মুখ্যমন্ত্ৰীয়ে ক'লে যেতিয়া এই মাত্ৰকে কণ্ট্ৰাডিক্ট মানে কি সেইকাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো জাপানলৈ পঠোৱাৰ আগত অসমতে 50,000 ল'ৰা ছোৱালী তাতে এংগেজমেণ্ট হৈ যাব। যিসকল শিক্ষকৰ ইণ্টাৰভিউ দি থৈছে বা ADR-ত এতিয়া যিমানখিনি চাকৰি হৈছে সেইখিনিও যদি কমপ্লিট আপুনি দি দিয়ে, তাতে দেখোন আধা ল'ৰা ছোৱালী এনেকে চাকৰি দিলে দেখোন ঠিক হৈ যাব। 50,000হে, আপোনাৰ 5 লাখটো হোৱাই নাই। 50,000 আপুনি অসমতে কিবা দিয়াৰ ব্যৱস্থা কৰকচোন। এই কথাটো মই কৈ ৰাখিলো যে আমাক জাপানলৈ যোৱাৰ আগত অসমত সংস্থাপিত কৰক। আৰু জাপানলৈ আপুনি ডক্টৰ ইঞ্জিনিয়াৰ পঠাব নেকি? টেকনিকেল এক্সপাৰ্ট পঠাব নেকি? নপঠায়। জাপানলৈ আপোনালোকে কোনটোত পঠাব? স্কিল লেবাৰ পঠাব। কোনটো ছেক্টৰৰ লেবাৰ পঠাব? 4th গ্ৰেড লেবাৰ পঠাব। ডোন্ট ডু ডেট। আমি বিচাৰিছো অসমৰ ল'ৰা ছোৱালীয়ে অসমত সংস্থাপন পাওক।